সকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিল পাঁচটাকৈ বিভাগত চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব টোটাল ভ্যাকেন্সি আছে 12560 টাকৈ ভ্যাকেন্সি কিছু পদৰ ক্ষেত্ৰত কোনো এক্সাম নহয় কিছু পদৰ ক্ষেত্ৰত কিছুমানত এক্সাম হ'ব কিছুমানত ডাইৰেক্ট সিলেকশন হয় টোটাল পাঁচটাকৈ বিভাগ আছে সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থিবে আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰে আহক আজি আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিছে প্ৰথম যেটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ জুহাত জুডিচিয়াৰী ফালৰ পৰা 4টাকৈ পিয়নৰ ভ্যাকেন্সি মুকলি কৰিছে তো প্ৰথমটো বিভাগ হয় এনেকুৱা আৰু 4টা বিভাগৰ কথা ডিসকাস কৰা হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব ইয়াত আপোনালোকে দেখিছে ডিস্ট্ৰিক্ট এণ্ড সেশন জজ জুহাটৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিছে লাষ্ট ডেট টু দিয়া আছে 17/7/2025 মানে আপোনালোকে জুলাই মাহৰ 17 তাৰিখ পৰ্যন্ত ভ্যাকেন্সি খিনি কেনে আবেদন সমূহ কৰি ল'ব পাৰিব ডিস্ট্ৰিক্ট এণ্ড সেশন জজ জুহাটৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰি দিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰিব জুহাট জুডিচিয়াৰী ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিছে নেম অফ দা পোষ্ট আছে পিয়নৰ ভ্যাকেন্সি 4টাকৈ ভ্যাকেন্সি মুকলি কৰিছে মই জনাইছো কেটেগৰিজ ভ্যাকেন্সি খিনি কথা যে ক'বলৈ যাও ইউআৰ কেটেগৰি দুটা এসসি কেটেগৰিত এটা আৰু এসটি হিলৰ কেটেগৰি এটাকৈ দেখিবলৈ পাব স্কেল অফ পে 12 পৰা 52000 টকা পৰ্যন্ত আপোনালোকে দেখিবলৈ পাব গ্ৰেড পে লাভ কৰিব 3900 টকা এডুকেশন কোৱালিফিকেশন 8 পাছৰ পৰা আপ টু হাই সেকেন্ডাৰী লেভেল লৈকে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰিব আদাৰ ক্ৰাইটেৰিয়া ক্ষেত্ৰত সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এমপ্লয়মেন্ট এক্সেস ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো থাকিব লাগিব তেতিয়াহে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰে এজ লিমিটটো দেখিব পাৰিছে ইয়াৰ ক্ষেত্ৰত কিমানকৈ এজ লিমিট বিচাৰিছে 40 বছৰ যিটো জেনাৰেল কেটেগৰি হয় তেওঁলোকে 18 পৰা 40 বছৰলৈকে পাৰিব ওবিসি এমবিসি ক্ষেত্ৰত 43 বছৰলৈকে এসসি ক্ষেত্ৰত 45 বছৰলৈকে এসটিপি আৰু এসটি হিলৰ ক্ষেত্ৰত 45 বছৰলৈকে পিডব্লিউবিডি ক্ষেত্ৰত 50 বছৰ পৰ্যন্ত আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ অফলাইন যোগে আবেদন কৰিব লাগিব মই আপোনালোকৰ যিখন এডভাৰটাইজমেন্টৰ লিংক হয় সেই লিংকটো দিয়া থাকিব আপোনালোকে ভালদৰে এডভাৰটাইজমেন্টখন পঢ়ি চাই মেলি যেটো এড্ৰেছ দিব সেই এড্ৰেছত আপোনালোকে সেন্ড কৰি দিব আপোনালোকৰ এপ্লিকেশন ফৰ্মখন তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব তাৰ যেটো 2 নম্বৰ বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ এসএসটি ষ্টেনোগ্ৰাফাৰৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত 261 টা গ্ৰুপ সি আৰু গ্ৰুপ ডি লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি বুলি ক'ব পাৰে গ্ৰুপ সি আৰু গ্ৰুপ ডি ভ্যাকেন্সি এসএসটি ষ্টেনোগ্ৰাফাৰ ভ্যাকেন্সি কিছুমান মুকলি কৰি দিছে আপোনালোকে দেখিব পাৰিছে সো যিসকলে নতুনকৈ ভ্যাকেন্সিৰ ক্ষেত্ৰত আবেদন সমূহ কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট সম্পৰ্কে জনাই দিছো 26/6/2025 মানে জুন মাহৰ 26 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি লেভেলৰ ভ্যাকেন্সি আহিছে ইয়াৰ আপোনালোকে দেখিব পাৰিছে নেম অফ এক্সাম ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি লেভেলৰ ভ্যাকেন্সি হয় নাম্বাৰ অফ পোষ্ট 261 পোষ্ট টেন্টেটিভ আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে এজ লিমিট দেখিব যে ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আপোনালোকৰ 18 পৰা 30 বছৰ হলে আবেদন সমূহ কৰি ল'ব পাৰিব ষ্টেনোগ্ৰাফাৰ গ্ৰেড ডি ক্ষেত্ৰত দেখিব পাৰিছে আৰু লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ আৰু এডুকেশন কোৱালিফিকেশন 12 পাস কৰিলে আবেদন সমূহ কৰিব পাৰিব এপ্লিকেশন ফিছৰ ক্ষেত্ৰত আপোনালোকে এসসি এসটি পিডব্লিউ ইজিএম ৰ কাৰণে কোনো এপ্লিকেশন ফিছ নাই হাউ টু এপ্লাই ইয়াৰ কাৰণে এসএসসি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে তাৰ পিছৰ ভ্যাকেন্সি মুকলি কৰিছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এপ্ৰেন্টিছ ৰিক্ৰুটমেন্টৰ ভ্যাকেন্সি মুকলি কৰিছে 4500 প্লাস সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ক্ষেত্ৰত যিসকলে ভ্যাকেন্সি ক্ষেত্ৰত অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ভ্যাকেন্সি কিছুমান মুকলি কৰি দিছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া 4500 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিব পাৰিছে এপ্ৰেন্টিছ পোষ্ট আহিছে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে এপ্ৰেন্টিছ 4500 প্লাস নাম্বাৰ অফ পোষ্ট আসামৰ ক্ষেত্ৰত 118 পোষ্ট আছে অসমৰ ক্ষেত্ৰত 118 টা আছে আৰু কেটেগৰি আছে আপোনালোকে ভ্যাকেন্সি কি দেখিব পাৰিছে এসসি কেটেগৰি ক্ষেত্ৰত 688 টা এসটি কাৰণে 382 টা ওবিসি ক্ষেত্ৰত 1036 টা ইডব্লিউএছৰ ক্ষেত্ৰত 450 টা ইউআৰৰ ক্ষেত্ৰত 1944 টা
ভেকেন্সি দেখিবলৈ পাব ডিউৰেশ্যন অফ ট্ৰেইনিং আপোনালোকে 12 মাহ দেখিব পাইছে ৰেজিষ্ট্ৰেচনটো আপোনালোকে কৰিব লাগিব NTS ৰ অফিচিয়েল ৱেবছাইটত গৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া 20 পৰা 28 বছৰৰ ভিতৰত হলে আবেদনসমূহ কৰিব পাৰিব লগতে ৰেজিষ্ট্ৰেচনসমূহ লাভ কৰিব পাৰিব SSC 5 বছৰ OBC 3 বছৰ PWD 10 বছৰ আৰু PWD বেলেগ বেলেগ কেটেগৰী ক্ষেত্ৰত 13 পৰা 15 বছৰ পৰ্যন্ত ৰিলেক্সেচনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াত এপ্লিকেশ্যন ফিজ দেখিব পাইছে PWD 400 টকা SC ওমেন পিছত 600 টকা আৰু আদাৰ্ছৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দেখিব পাৰিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে যেটো অফিচিয়েল ৱেবছাইট গৈ পাৰিব লিংক ডেসক্ৰিপচনত দিয়া থাকিব 29 জুনিয়া কা লাষ্ট ডেটৰ 7 জুনৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈছে আজিলৈকে আপোনালোকৰ ভিডিঅ'ত লগ পাম